শান্তি 13 জুলাই 2025 অভিযুক্ত মুক্তিৰ আধাৰত পৰমাত্মা স্নেহৰ দ্বাৰা সম্পূৰ্ণ পবিত্ৰতা আৰু ব্যৰ্থৰ সমাপ্তি কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই প্ৰভুৰ স্নেহী আত্মা হওঁ। মই কোটিৰ মাজতো কোনোবাৰ মাজতো কোনোবা হওঁ, যিজনে পৰমাত্মা স্নেহৰ অধিকাৰী হওঁ। পৰমাত্মা পিতা মোৰ লগৰী হয়। পৰমাত্মাই মোৰ অবিহনে থাকিব নোৱাৰে আৰু ময়ো পৰমাত্মাৰ অবিহনে থাকিব নোৱাৰোঁ। মোৰ অন্তৰত বাবা আৰু বাবাৰ অন্তৰত মই সমাহিত হৈ থাকোঁ। মোৰ অতি মৰমৰ পৰমাত্মাৰ বাবে মই সকলো উৎসৰ্গিত কৰোঁ। বাবাই বিচৰা অনুসৰিয়ে মই বাবাৰ সমান হৈ যাওঁ। মোৰ চেহেৰাৰ দ্বাৰা বাবা প্ৰত্যক্ষ দেখা পোৱা যায়। ব্ৰাহ্মণ জন্মৰ ভেটি আৰু বাবাৰ অন্তৰ পচন্দৰ স্থিতি, সম্পূৰ্ণ পবিত্ৰ স্থিতিত মই স্থিত থাকোঁ। মই সম্পূৰ্ণ পবিত্ৰ আত্মা হওঁ। সকলো প্ৰকাৰৰে ব্যৰ্থক সমাপ্ত কৰোঁ। সূক্ষ্ম আৰু ৰয়েল ৰূপৰ ব্যৰ্থকো চিনি লৈ তাক সমাপ্ত কৰোঁ। ৰয়েল ৰূপৰ অভিমান আৰু অপমানৰ ব্যৰ্থ সংকল্পকো শেষ কৰোঁ। মই ভাগ্যৱান হওঁ। মোৰ প্ৰতিটো বিশেষত্বই প্ৰভু প্ৰদত্ত। মোৰ বিশেষত্বসমূহৰ অভিমানকো মই সম্পূৰ্ণৰূপে সমাপ্ত কৰোঁ। মোৰ বোধ, মোৰ নাম, মান, সম্ভ্ৰম সকলো ভাৱনাকো সমাপ্ত কৰোঁ। মই স্বমানত স্থিত থাকোঁ, সেইবাবে অপমানৰ পৰা উপৰাম হৈ থাকোঁ। মই দ্বৈত মালিক হওঁ, বাবাৰ সম্পত্তিৰ মালিক হওঁ আৰু স্বৰাজ্যৰো মালিক হওঁ। মই বালক তথা মালিক হওঁ। মই ব্ৰহ্মা বাবাৰ সমান নিজৰ পৰীক্ষণ কৰি মনৰ মালিক হওঁ। শ্ৰীমতৰূপী ৰছীৰ দ্বাৰা মনক কণ্ট্ৰল কৰি চলাওঁ। যি বাবাৰ সংস্কাৰ হয়, সেয়া এতিয়া মোৰ সংস্কাৰ। বাবাৰ সমান বিশ্ব কল্যাণৰ শুভ ভাৱনাৰ মোৰ সংস্কাৰ। মোৰ সংস্কাৰ শুদ্ধ হয়। যিকোনো দুৰ্বল সংস্কাৰে মোৰ বাস্তৱিক সংস্কাৰ নহয়। মই পদম গুণা ভাগ্যৱান আত্মা হওঁ। মোৰ চেহেৰাৰ দ্বাৰা, চলনৰ দ্বাৰা মই সদায় নিজকে ভাগ্যৱান হিচাপে দেখোঁ আৰু অন্যও প্ৰত্যক্ষ কৰে। মই বাবাক প্ৰত্যক্ষ কৰোঁতা আত্মা হওঁ। মই সংযুক্ত ৰূপে
সেৱা কৰোঁতা আত্মা হওঁ। শব্দৰ লগত অনুভৱী মূৰ্ত হৈ সেৱা কৰোঁতা আত্মা হওঁ। সকলোকে কিবা নহয় কিবা অনুভৱ কৰাওঁতা শান্তিৰ, সুখৰ, মৰমৰ অনুভৱ কৰাওঁতা আত্মা হওঁ। পৰমাত্মাৰ লগত সকলোৰে সংযোগ স্থাপিত কৰোঁতা আত্মা হওঁ। সকলোকে পৰমাত্মা কাৰ্যৰ অনুভৱ কৰাওঁ। উত্তৰাধিকাৰী হ'বলগীয়া আত্মাসকল জাগ্ৰত হৈ আছে আৰু বাবাৰ ওচৰত আহি আছে। পৰস্পৰৰ অন্তৰত আহি আছে যে আমাৰ বাবা আহি গ'ল। চাৰিও দিশৰ পৰাই আৱাজ নিৰ্গত হৈ আছে, মোৰ বাবা, মোৰ বাবা। মই সম্পূৰ্ণ পবিত্ৰ আত্মা হওঁ। বাবাৰ অতি মৰমৰ আত্মা হওঁ। বাবাৰ লগত একাগ্ৰ স্থিতিত স্থিত হৈ যাওঁ। ওম শান্তি।